সানডে বুলিলে আমাৰ ঘৰত আকৌ এবিধ শাক বনোৱাই যায় দেই। পিছে কি ধৰিব পাৰিছে জানো? আৰু পিছে আজি অনলাইনৰ পৰা চিকেন অৰ্ডাৰ কৰি বিপদতে পৰিলোঁ চাগে। কি কাৰণে ক'লোঁ শেষলৈ চাব ভিডিঅ'টো গম পাব। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ সকলোৰে? আকৌ এটা নতুন মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱা বনাই লৈছোঁ ৰঙা চাহ আৰু লগতে ব্ৰেড বাটাৰ। এনেধৰণে আজি চাহকাপ খাবলৈ লৈছোঁ। যিহেতু মা আৰু হাজবেণ্ড দুটাই আছে ঘৰত, তাৰ লগতে বেটাও আছে। আকৌ সি আজি যিহেতু চানডে ৰাতিপুৱা ভাগতে টিভি লগাই লৈছে। যোৱাকালি ৰাতি তাৰ খুব জ্বৰ উঠিছিলে। আজি অকণমান দেখিছেনে তাৰ মনটো মানে অকণমান সেমেকা ব্ৰেড বাটাৰ খাব লৈছে। আৰু অনলাইনৰ পৰা মই ক'লোঁ হাজবেণ্ডক চিকেন অৰ্ডাৰ মানে আনিবলৈ গৈছিলোঁ দোকানৰ পৰা, তেওঁ আকৌ অনলাইনে অৰ্ডাৰ কৰি দিলে। কিন্তু মই চিকেনটো ভাল নাপালোঁ। দেখিছেনে ইমান পানী হৈ গৈছে। মানে চিকেনটো ইয়াত হাফ কেজি অৰ্ডাৰ কৰিছিলোঁ, এনেকুৱা লাগিছে হাফ কেজিটো নাইয়ে আৰু বহুত বেছি পানী, এটা স্মেলো আহিছে। কিমান দিনৰ পুৰণি নাজানো বাৰু। তাৰপিছতে মই কিটচেনত লাগি গ'লোঁ খানা বনোৱাত। মই এখন ভাজি বনাইছোঁ, ৰঙালাও, দাংবডি আৰু আলু সেনেধৰণে। তাৰপিছত ইয়াত বাহিৰলৈ ওলাই আহিলোঁ, ধুনীয়াকৈ কাপোৰ ধুইছোঁ। যিহেতু সদায় কাপোৰ ধুব লাগে আৰু সকলোৱে জানে নিশ্চয়। এপিনে আকৌ হালধীয়া ফুলপাহ কি বুলি জানে আপোনালোকে নামটো জনাব দেই। লগতে আমাৰ ইয়াত নয়নতৰা ধতুৰা বহুত বেছি ফুল থাকে আৰু গছবোৰ। এতিয়া মই কি আনিব গৈছোঁ জানেনে? মই বাহিৰলৈ ওলাই অহাৰ এটাই কাৰণ, আৰু ইয়াত পিছফালে দেখিছেনে মোৰ ফেভৰেট শাক এজোপা হৈছে, মানে পুৰৈ শাক গজিছে এডাল, আৰু এটা লাঠি দি দিছোঁ তাত। ইপিনে মায়ে আকৌ পাণ পাৰি থৈছে, যিহেতু আজি ৰবিবাৰ ঘৰত থাকিব, পাণ চান তামোল খাই থাকিব। আৰু এইপিনে মই কচু ছিঙিবলৈ আহিছিলোঁ দেই গাইজ, কচুৰ পাত ছিঙিব আহিছোঁ। চানডে বুলি ক'লে আমাৰ ঘৰত কচু বনোৱাই যায়, কাৰণ মায়ে মানে কচু ভাল পায় আৰু লগতে ময়ো ভাল পাওঁ। অকলে খাবলৈ বেয়া লাগে। বাকী দিনত যিহেতু ডিউটি থাকে আৰু ৰাতি ভাগত এইবোৰ বনাবলৈ ভাল নালাগে মানে। আৰু এইবিধ কি হয় চিনি পাইছে যদি কমেণ্ট কৰিব। ময়ে কৈ দিছোঁ ৰ'ব, এইবোৰ পালেং বুলি কওঁ আমি। আৰু আমাৰ এজোপা জেতুকা কচু আছে, ধুনীয়া পাত ওলাইছে নতুন ছিঙিব লাগিব। আৰু এয়া কচু পাত ছিঙি ল'লোঁ মই এমুঠি, বেছি নালাগে নহয়, আমি মানে 3জনহে হয়। আৰু খুব ধুনীয়াকৈ এতিয়া ধুই ল'ম কচুৰ পাতখিনি, বাহিৰতে ধুই লৈ যাম। এয়া ধুনীয়াকৈ ধুই আছোঁ কচুৰ পাতখিনি। ব'লক এতিয়া ভিতৰত যাওঁ, ৰেচিপিটো বনাই দিওঁ আৰু ন। আহি পেলাই ধুনীয়াকৈ টিফিন বাতি এটাত ভিজাই থৈছিলোঁ যে দালিখিনি, সেইখিনিহে ইয়াৰ লগত দিম দেই গাইজ। নহৰু আৰু শুকান জলকীয়া, দালিখিনি লগতে কচু পাতখিনি লগতে অকণমান পানী দি পেলাই প্ৰেছাৰ কুকাৰ মানে ভিতৰত দি দিছোঁ। টিফিনটো ভাপত দিয়া বনাইছোঁ মানে আজি। আকৌ দুপৰীয়া চাহকাপৰ ক্ৰেভিং আছেই নহয়। মা থাকিলে আকৌ গাখীৰ চাহ একাপ খাবই লাগিব, নহ'লে আকৌ মাৰ হেনো মোৰ হেডেক হয়। চ' মাৰ লগতে আমিও মানে খাই দিওঁ আৰু চানডে বুলি। ইপিনে আকৌ হাজবেণ্ডে এইটো কি আনিছিলে, খুৰমা নে কি জানো, একদম টেষ্টটো ভাল লগা নাই দেই মোৰ, সেইটো কাৰণে মুখখন বেকা হৈ গৈছে মানে খাওঁতে। আৰু যি নহ'ল চাহকাপ খাই ল'লোঁ। আকৌ লাগি যাওঁ, লেটছ গ' কিটচেনত। আকৌ গুচি আহিলোঁ। আকৌ এতিয়া পিঁয়াজ ফ্ৰাই কৰি আছোঁ। ইয়াত চিকেনখিনি দেখিছেনে? মই অকণমান স্মেল পোৱা যেন পালোঁ যে, কাৰণে মই কি কৰিলোঁ, নিমখেৰে তাক ঘঁহি খুব ধুনীয়াকৈ ধুই দিলোঁ। তাৰপিছতে এয়া অকণমান পিঁয়াজ ফ্ৰাই কৰি থৈ দিছোঁ চপাৰটোতে, অকণমান ধুনীয়াকৈ ইমান বেছি মিহি নহ'লেও অকণমান চপ কৰি ল'ম আৰু। তাৰপিছত